নমস্কাৰ 24 লাইভ চাই থকাৰ বাবে ধন্যবাদ আৰু লৈ আহিছোঁ এই মুহূৰ্তৰ এটা বিশেষ খবৰ ৰাজ্যজুৰি সন্ত্ৰাসবাদীৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ সাব্যস্ত 22 এপ্ৰিলত জম্মু কাশ্মীৰৰ পেহেলগামত যি নিকৃষ্ট কাণ্ড সংঘটিত হ'ল যি জঘন্য কাণ্ড সংঘটিত হ'ল সেই ঘটনাৰ পিছতে ইতিমধ্যে ৰাজ্যজুৰি তীব্ৰ প্ৰতিবাদ দেখিবলৈ পোৱা গৈছে বিভিন্ন দল সংগঠনৰ আৰু আজি পৰ্যন্ত সেই প্ৰতিবাদ অব্যাহত আছে সন্ত্ৰাসবাদীসমূহ নিপাত যোৱাৰ লক্ষ্যৰে আৰু যিসমূহ চুবুৰীয়া ৰাষ্ট্ৰই সন্ত্ৰাসবাদক তেওঁলোকে সমৰ্থন আগবঢ়াইছে সেই দেশসমূহৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিছে কেন্দ্ৰীয় চৰকাৰে আহ্বান জনাইছে এনে ধৰণে প্ৰতিবাদ কৰি দল সংগঠনসমূহে যে তেওঁলোক কেন্দ্ৰীয় চৰকাৰৰ তৰফৰ পৰা সেই দেশসমূহক শীঘ্ৰে যাতে তেওঁলোকে উচিত শাস্তি দিয়ে আৰু এনে ধৰণে আজিৰ দিনটোত নাজিৰাত তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰা দেখিবলৈ পোৱা গৈছে জনাইছো এই মুহূৰ্তত সবিশেষ আমি জনাইছো এই মুহূৰ্তৰ এটা বিশেষ খবৰ 22 এপ্ৰিলত জম্মু কাশ্মীৰৰ পেহেলগামত সংঘটিত ঘটনাৰ পিছত প্ৰতিবাদ অব্যাহত ঘটনাৰ বিৰুদ্ধে প্ৰতিবাদ অব্যাহত আছে আজি পৰ্যন্ত আৰু সন্ত্ৰাসবাদ নিপাত হোৱাৰ কামনাৰে এবাৰ সিপিআই কৰ্মকৰ্তাসকলৰ প্ৰতিবাদ সাব্যস্ত সন্ত্ৰাসবাদ নোহোৱা হোৱাৰ কামনাৰে তেওঁলোকে প্ৰতিবাদ সাব্যস্ত কৰিছে সন্ত্ৰাসৰ আশ্ৰয় লোৱা চুবুৰীয়া দেশকো গৰিহণা প্ৰদান কৰিছে সিপিআইএমৰ তৰফৰ পৰা ব্যৰ্থতা স্বীকাৰ গৃহমন্ত্ৰী অমিত শাহ আৰু প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙৰ পদত্যাগৰ তেওঁলোকে দাবী জনোৱা দেখিবলৈ পোৱা গৈছে বিভিন্ন শ্লোগান দি নাজিৰাৰ নাট্য মন্দিৰৰ সন্মুখ উত্তাল কৰি তুলিছে আজিৰ দিনটোত তেওঁলোকে ইতিমধ্যে গৃহমন্ত্ৰী অমিত শাহ আৰু প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙৰ যি ব্যৰ্থতা সেই ব্যৰ্থতা তেওঁলোকক স্বীকাৰ কৰিবৰ বাবে দাবী জনাইছে আৰু স্বীকাৰ কৰি তেওঁলোকক পদত্যাগৰ দাবী জনোৱা দেখিবলৈ পোৱা গৈছে এতিয়া প্ৰতিবাদকাৰী দলটিয়ে ইতিমধ্যে যেহেতু যি ভয়ংকৰ ঘটনা সংঘটিত হৈছে এই ঘটনাৰ পিছতে ইতিমধ্যে সেনাৰ তৰফৰ পৰা বিভিন্ন ধৰণৰ যুদ্ধাভ্যাসসমূহ দেখিবলৈ পোৱা গৈছে বিভিন্ন ধৰণে সাজু হৈছে জম্মু কাশ্মীৰলৈ ভাৰতীয় সেনাই বিভিন্ন অস্ত্ৰ শস্ত্ৰ কঢ়িয়াই নিয়া দেখিবলৈ পোৱা গৈছে কিন্তু যি ধৰণে আসলতে পাকিস্তানৰ ওপৰত এতিয়া আক্ৰমণ কৰিব লগা হৈছিল যি ধৰণে পাকিস্তানৰ সন্ত্ৰাসবাদীসকলক শেষ কৰিব লাগিছিল নিপাত কৰিব লাগিছিল তেনেদৰে কিন্তু কোনোবাখিনি যে এতিয়াও সম্পূৰ্ণ হৈ উঠা নাই ইতিমধ্যে পাকিস্তানৰ বিৰুদ্ধে কেইবাটাও ডাঙৰ ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰিছে যি সিদ্ধান্তই পাকিস্তানক এতিয়া ভয়ংকৰ বিপদত পেলাইছে ইতিমধ্যে পাকিস্তানৰ যিসকল জনতা সেই জনতাসকলৰ বাবে এতিয়া পাকিস্তানৰ এনে ধৰণৰ সন্ত্ৰাসবাদক সমৰ্থন কৰা কাৰ্যৰ বাবে বিভিন্ন ধৰণে ভয়ংকৰ পৰিস্থিতি নামি আহিছে আৰু ইতিমধ্যে প্ৰধানমন্ত্ৰীৰ আহ্বানৰ পিছতে ৰাজ্যজুৰি এতিয়া আৰু ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীৰ আহ্বানৰ পিছতে ইতিমধ্যে ৰাজ্যজুৰি তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰা দেখিবলৈ পোৱা গৈছে সন্ত্ৰাসবাদৰ বিৰুদ্ধে তথা যিসমূহ দেশে বা যিসমূহ ৰাষ্ট্ৰই সন্ত্ৰাসবাদীসকলক সমৰ্থন কৰিছে সেই সকলক তীব্ৰ গৰিহণা দিয়া দেখিবলৈ পোৱা গৈছে সকলোৱে এটাই কামনা কৰিছে যে এবাৰ কেন্দ্ৰীয় চৰকাৰ কঠোৰ হওক এই ঘটনাৰ ক্ষীপ্ৰ তদন্ত আৰম্ভ কৰক আৰু দোষী উচিত শাস্তি প্ৰদান কৰক আৰু ইয়াৰ ফলস্বৰূপে কিন্তু ভাৰতীয় সেনা ইতিমধ্যে তেওঁলোকে অভিযানত নামি পৰা দেখিবলৈ পোৱা গৈছে তেওঁলোকে বিভিন্ন ধৰণে সন্ত্ৰাসবাদী চিনাক্ত কৰি অভিযানত নামিছে আৰু এক আক্ৰমণৰ ঘটনাৰ পিছতে ইতিমধ্যে যেটো আমি এগৰাকী ভাৰতীয় বীৰ শহীদ জোৱান হেৰুৱাইছো আৰু ইতিমধ্যে আন এগৰাকী শহীদ জোৱান হেৰুৱাৰ যেটো খবৰ আহি পৰিছিল আৰু তাৰ মাজতে কেইবাগৰাকীও প্ৰাক সন্ত্ৰাসবাদীকো বিভিন্ন ধৰণে ভাৰতীয় সেনাই তেওঁলোকক আক্ৰমণ কৰাৰ পিছত তেওঁলোকৰ সৈতে যি ঘটনা সংঘটিত হৈছে সেই খবৰো আমি লাভ কৰিছো কিন্তু তাৰ মাজতে আজিৰ দিনটোত এনেদৰে নাজিৰাত তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰা দেখিবলৈ পোৱা গৈছে সন্ত্ৰাসবাদ নিপাত হোৱাৰ কামনাৰে সিপিআই কৰ্মকৰ্তাসকলে তেওঁলোকে বিভিন্ন শ্লোগান দি নাজিৰাৰ নাট্য মন্দিৰৰ সন্মুখ উত্তাল কৰি তুলিছে ৰাজ্য চৰকাৰে তেওঁলোকে আবেদন জনোৱা দেখিবলৈ পোৱা গৈছে আৰু প্ৰতিটো মুহূৰ্তত কেন্দ্ৰীয় চৰকাৰ তথা ৰাজ্য চৰকাৰক সমৰ্থন কৰিম বুলি তেওঁলোকে উল্লেখ কৰা দেখিবলৈ পোৱা গৈছে সকলো ধৰ্মীয় যি মৌলবাদী সংগঠন আছে যিসমূহৰ দ্বাৰা সন্ত্ৰাসবাদৰ সৃষ্টি হয় তেনে ধৰণৰ ধৰ্মীয় মৌলবাদী গোটসমূহ নিপাত যোৱাৰ কামনাৰে তেওঁলোকে এনেদৰে সাধাৰণ জনতাক নিৰাপত্তা নোহোৱা কৰা যিসমূহ ধৰ্মীয় মৌলবাদী সংগঠন সেই সংগঠনসমূহৰ বিৰুদ্ধেও তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিছে আৰু আজিৰ দিনটোৰ এই প্ৰতিবাদত কেইবাগৰাকীও ব্যক্তি উপস্থিত থাকে আৰু সেই ব্যক্তিসকলৰ উপস্থিতিত ইতিমধ্যে এনেধৰণে তেওঁলোকে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰা দেখিবলৈ পোৱা গৈছে লগতে তেওঁলোকে এটা গুৰুত্বপূৰ্ণ কথা উল্লেখ কৰা দেখিবলৈ পোৱা গৈছে যে পেহেলগামত যি চোৰাংচোৱা সেই চোৰাংচোৱাৰ ব্যৰ্থতা আৰু নিৰাপত্তা শিথিল কৰি দিয়া কাৰ্যক চৰকাৰে যেটো গুৰুত্ব প্ৰদান কৰা নাই বুলি তেওঁলোকে উল্লেখ কৰা দেখিবলৈ পোৱা গৈছে আৰু চৰকাৰৰ এনে ধৰণৰ দুৰ্বলতাসমূহৰ কাৰণেই পেহেলগামত এনে ধৰণৰ ঘটনাসমূহ সংঘটিত হৈছে বুলিও তেওঁলোকে এক প্ৰকাৰৰ দাবী জনোৱা দেখিবলৈ পোৱা গৈছে আৰু এনেদৰে হাতে হাতে বিভিন্ন তেওঁলোকে প্লে কাৰ্ড লৈ শ্লোগান দি প্ৰতিবাদ সাব্যস্ত কৰি তোলা দেখিবলৈ পোৱা গৈছে মুহূৰ্তত কিছু মন্তব্য আছে প্ৰতিবাদকাৰীসকলৰ সেই মন্তব্য আমি আপোনালোকক শুনাইছো যোৱা 22 এপ্ৰিলত জম্মু কাশ্মীৰৰ পেহেলগামত যি সন্ত্ৰাসবাদী কাৰ্যকলাপ হ'ল এই সন্ত্ৰাসবাদী কাৰ্যকলাপক আমি ভাৰতৰ কমিউনিষ্ট পাৰ্টিয়ে তীব্ৰ নিন্দা জনাইছোঁ তীব্ৰ গৰিহণা জনাইছোঁ
আৰু এই সন্ত্ৰাসবাদী আক্ৰমণত যি 28 জন ব্যক্তি দেশী বিদেশী যি পৰ্যটকৰ মৃত্যু ঘটিল তেখেতসকললৈ আমি গভীৰ শ্ৰদ্ধাঞ্জলি নিবেদন জনাইছোঁ আৰু যিসকল আহত হৈছে এই আহত লোকসকলৰ আমি আশু আৰোগ্য কামনা কৰিছোঁ। আমি আচলতে সমগ্ৰ দেশত চলি থকা যি সন্ত্ৰাসবাদী কাৰ্যকলাপ আমি কৈছোঁ যে সকলো ধৰ্মীয় যি মৌলবাদ এই মৌলবাদীসকলেই এটা সময়ত সন্ত্ৰাসবাদীৰ ৰূপ লয়। গতিকে আমি সকলো মৌলবাদীক আচলতে নিষেধ কৰিবৰ কাৰণে চৰকাৰৰ ওচৰত দাবী জনাইছোঁ, আহ্বান জনাইছোঁ যে সন্ত্ৰাসবাদৰ যদিও বহুতেই কয় সন্ত্ৰাসবাদৰ কোনো ধৰ্ম নাই, কিন্তু ধৰ্মৰ ভিত্তিত যিহেতু এই সন্ত্ৰাসবাদী কাৰ্যকলাপবিলাক ঘটে এইটো আমি সকলোৱে জানো। গতিকে সেইকাৰণে আমি উত্থাপন কৰিছোঁ যে সকলো ধৰ্মীয় মৌলবাদক প্ৰথমতে নিষেধ কৰিব লাগিব, বন্ধ কৰিব লাগিব আৰু এইসকলে যি সন্ত্ৰাসৰ ৰূপ লয়, সন্ত্ৰাসৰ সৃষ্টি কৰে, এই সন্ত্ৰাসবাদী কাৰ্যকলাপ বন্ধ কৰিবৰ কাৰণে আমি চৰকাৰলৈ আহ্বান জনাইছোঁ। এই ক্ষেত্ৰত কেতিয়াও আমি আপোচ নকৰোঁ। আমি চৰকাৰৰ ওচৰত আমি সমৰ্থন প্ৰকাশ কৰিছোঁ। চৰকাৰে যাতে যিকোনো সন্ত্ৰাসবাদী কাৰ্যকলাপক নিষেধ কৰিবৰ কাৰণে যি পদক্ষেপ গ্ৰহণ কৰে তাৰ প্ৰতি আমি সমৰ্থন প্ৰকাশ কৰিছোঁ ভাৰতৰ কমিউনিষ্ট পাৰ্টীয়ে। আৰু দেশত চলি থকা এই যি বিভিন্ন দেশৰ পৰা যিটো পৰোক্ষভাৱে সহায় কৰি থকা যি ধৰণৰ সন্ত্ৰাসবাদী কাৰ্যকলাপ ভাৰতবৰ্ষত চলে, সেয়ে আমাৰ মোদী ডাঙৰীয়াই এজন শক্তিশালী প্ৰধানমন্ত্ৰী বুলি নিজকেই যিহেতু মানে জাহিৰ কৰি থাকে, তেখেতে আচলতে বিশ্ব দৰবাৰত বিভিন্ন শক্তিশালী দেশৰ লগত আলোচনা বিলোচনাৰ মাধ্যমেৰে বৈদেশিক নীতি শক্তিশালী কৰি আচলতে চুবুৰীয়া দেশবিলাকৰ লগতো সুসম্পৰ্কৰে আচলতে গঢ়ি তুলি এই সন্ত্ৰাসবাদী কাৰ্যকলাপ বন্ধ কৰিবৰ কাৰণে চেষ্টা কৰিব লাগে। তাৰ কাৰণে আমি আহ্বান জনাইছোঁ। সন্ত্ৰাসবাদী যদিও কোনো ধৰ্ম নাই, কিন্তু ধৰ্মৰ ভিত্তিত এই পেহেলগামত বাছি বাছি হিন্দু নে মুছলিম সুধি যেতিয়া নেকি এই ইছলামিক সন্ত্ৰাসবাদীয়ে আমাৰ হিন্দু বা দেশী বিদেশী পৰ্যটকক যি ধৰণে নিশংসভাৱে হত্যা কৰিলে, ইয়াত আমি এই ধৰ্মৰ ইয়াত জড়িত থকা আমি মানে প্ৰমাণিত হৈছে। সেয়ে আমি বাৰে বাৰে উত্থাপন কৰিছোঁ সকলো ধৰ্মীয় মৌলবাদ প্ৰথমে নিষেধ কৰিব লাগিব, তাৰ পিছত আচলতে এই সন্ত্ৰাসবাদী কাৰ্যকলাপত জড়িতসকলক নিষেধ কৰিবৰ কাৰণে কাম কৰিব লাগিব। গতিকে এই আহ্বানটো আমি জনাইছোঁ। লগে লগে আমি চৰকাৰক আমি দোষাৰোপ কৰিছোঁ যে চৰকাৰে কি কাৰণে আচলতে নিৰাপত্তা আচলতে শিথিল কৰিছিল। এই মানে এলেকাটোত পেহেলগাম এলেকাত আচলতে কোনো নিৰাপত্তা নাছিল বুলি অভিযোগ উত্থাপিত হৈছে। ইমান এটা স্পৰ্শকাতৰ এলেকা, এই সময়ছোৱাত যিহেতু সন্ত্ৰাসবাদী কাৰ্যকলাপ এই জম্মু কাশ্মীৰত বৃদ্ধি পায়, এনেকুৱা এই মাহকেইটাত কিয় আচলতে এই নিৰাপত্তা হেৰেঙা কৰি দিয়া হৈছিল, তেনেকৈ আচলতে তেওঁলোকে শিথিল কৰি দিছিল, এই কথাটো আচলতে প্ৰশ্ন উত্থাপিত হৈছে। সেয়ে আমি কৈছোঁ যে কেন্দ্ৰীয় চৰকাৰৰ গৃহ বিভাগ, কেন্দ্ৰীয় চৰকাৰৰ যি চোৰাংচোৱা বিভাগ সম্পূৰ্ণৰূপে ব্যৰ্থ হৈছে। সেয়েহে আচলতে এই চৰকাৰৰ ব্যৰ্থতা স্বীকাৰ কৰি কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়া আৰু আমাৰ প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে আচলতে শীঘ্ৰেই মানে পদত্যাগ কৰিব লাগে। ইয়াৰ উদাহৰণ আছে, পূৰ্ব চৰকাৰসমূহত আচলতে তেনেকুৱা ঘটনা ঘটিলে তেনে মন্ত্ৰীসকলে আচলতে নিজৰ ব্যৰ্থতা স্বীকাৰ কৰি শীঘ্ৰেই পদত্যাগ কৰে। সেই উদাহৰণ আচলতে আমি অমিত শ্বাহ ডাঙৰীয়া আৰু ৰাজনাথ সিং ডাঙৰীয়াৰ পৰা আমি বিচাৰিছোঁ, আমি ৰাইজে বিচাৰিছোঁ। গতিকে এই কথাটো আমি উত্থাপন কৰিছোঁ এই আপাহতে। গতিকে কেতিয়াও আমি আপোচ কৰা নহ'ব। যিকোনো পদক্ষেপ গ্ৰহণ কৰি সন্ত্ৰাসবাদী কাৰ্যকলাপ ৰোধ কৰিবই লাগিব। মানৱ বিৰোধী সাধাৰণ জনতাৰ ওপৰত যি তেজৰ ফাকু খেলিছে, ইয়াক কেতিয়াও সহ্য কৰা নহয়। সকলো এই যিসকল কাপুৰুষ সদৃশ যিহঁত সন্ত্ৰাসবাদী, এইসকলক আচলতে চিনাক্ত কৰি দৃষ্টান্তমূলক শাস্তি দিয়ক আৰু পৰোক্ষভাৱে যিবিলাক দেশে অস্ত্ৰ শস্ত্ৰ যোগান ধৰি এই উৎসাহ যোগাইছে এই সন্ত্ৰাসবাদী কাৰ্যকলাপক, সেই দেশবিলাককো আমাৰ শক্তিশালী প্ৰধানমন্ত্ৰী বুলি কৈ জাহিৰ কৰি থকা নৰেন্দ্ৰ মোদীয়ে উচিত পদক্ষেপ গ্ৰহণ কৰি সেই ৰাষ্ট্ৰবিলাকৰ জৰিয়তে আচলতে তেওঁলোকক এই উচিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ আমি দাবী জনাইছোঁ। গতিকে এইখিনি কথাই আমি আজি এই কাৰ্যসূচীৰ জৰিয়তে আগবঢ়াইছোঁ। ধন্যবাদ।